পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'তে। বন্ধুসকল আপোনালোকে জানে যে আজি যিটো 15 আগষ্ট হয়, 15 আগষ্টৰ দিনা আজি মই যিহেতু নিজৰ আমাৰ পতাকা উত্তোলন কৰিলে কি কথা এইখিনি আপোনালোকৰ মই মানে আপোনালোকক দেখাব লাগিব ন। আৰু যিহেতু আপোনালোকৰ যে দেখুৱাইছে মেটা এটা কৰি কলেজৰ যিটো বিদ্যালয় মহাবিদ্যালয়বিলাকৰ যিটো NCC বিভাগৰ হওক বিভিন্ন ধৰণৰ ইয়াত মানে কিছু প্ৰগ্ৰেম হ'ব, এইখিনি আপোনালোকক দেখুৱাই যাম। আপোনালোকে ভিডিঅ' স্ক্ৰীনটোকে এখনে চাওক। তাৰপিছতে আগবাঢ়ি আহিছে 8th Fort ইংলিছ স্কুলৰ দল। আগবাঢ়ি আহিছে 8th Fort ইংলিছ স্কুলৰ দল। সুদূৰ প্ৰসাৰী সামাজিক উত্তৰণৰ লক্ষ্য আগত ৰাখি নিযুত মইনা নামৰ এক বিশেষ আঁচনি প্ৰণয়ন কৰিছে। উক্ত আঁচনিৰ জৰিয়তে ৰাজ্যখনত বাল্য বিবাহ ৰোধ কৰা, উচ্চ শিক্ষাত কন্যা শিক্ষাৰ্থীৰ নামভৰ্তিৰ হাৰ বৃদ্ধি কৰা তথা কন্যা সন্তানক উচ্চ শিক্ষা প্ৰদানৰ ক্ষেত্ৰত পিতৃ মাতৃৰ পৰা আৰ্থিক বোজা লাঘৱ কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে। আপোনালোকৰ এটা কথা মই জনা হৈছে, যিহেতু মোৰ অহাটো অলপ দেৰি হ'ল আৰু এইবাবে মানে যিহেতু আপোনালোকে দেখিছে মোৰ পিছফালে ইয়াতে আমাৰ বাইদেউ আমাৰ SDO বাইদেউগৰাকী যিহেতু পতাকা উত্তোলন কৰা হ'ল। নাচিবা কি নাচিবা বিচাৰকসকলে মঞ্চৰ কাষত বিচাৰিছোঁ বিচাৰকৰ আসন গ্ৰহণ কৰিছিল। মই তোমালোকে বিভিন্ন ধৰণৰ প্ৰগ্ৰেম কৰিলা হয় নহয়? প্ৰগ্ৰেম তোমালোকে তোমালোকৰ নৱোদয় বিদ্যালয়ৰ পৰা একেটা আহিলে আৰু একেটা কিছু আপোনালোকে প্ৰগ্ৰেমবোৰ দেখি পালে। আৰু এইকেইটা আপোনালোকৰ এটা কথা মই জনা হৈছে, আপোনালোকে চালে যে প্ৰগ্ৰেমসমূহ যিহেতু এটা এটাকৈ আপোনালোকক দেখুৱাই আছোঁ মই। আৰু এইকেইটা বিভিন্ন ধৰণৰ বিদ্যালয় মহাবিদ্যালয়বিলাকৰ যিটো এটা পুৰস্কাৰ একেটাফালে লাভ কৰিছে। NCC বিভাগৰ বিশেষকৈ আপোনালোকৰ মই যিটো একেটাফালে যিটো প্ৰগ্ৰেম কৰি আছিলে চালে কিন্তু এইকেইটা মই জনাব বিচাৰিছোঁ যে আপোনালোকে দেখিছে যে প্ৰত্যেকটো গ্ৰুপকে এটা এটাকৈ তেনেকৈ মানে এটা পুৰস্কাৰ বিতৰণ কৰাইছে। আপোনালোকে ক'ৰ পাইছিলে যোৰহাটৰ পৰা আপোনালোকে কোন ক'ত মানে কেই নম্বৰ আপোনালোকে পুৰস্কাৰ লাভ কৰিছে? ফাৰ্ষ্ট। আপোনালোকে ধৰিলে আৰু এনেকুৱাকৈ আপোনালোকে NCC আজি আমাৰ এখন আৰু আছে বহুখিনি বিভাগৰ আছে আৰু একেলগৰ পৰা কিছুমান কথা জানিম। নিজৰ NCC বিভাগৰ প্ৰত্যেকটো বিদ্যালয় প্ৰত্যেকটো মানে বিদ্যালয় মহাবিদ্যালয় বিলাকৰ পৰা যিহেতু মানে NCC বিভাগৰ আপোনালোকে দেখিছে পুৰস্কাৰ যিহেতু লৈ গৈছে আৰু একেলগৰ পৰা কিছুমান কথা জানিম। আপোনালোকে দেখিলে এয়া মই আপোনালোকক দেখুৱাই আছোঁ। আৰু এইখন বিদ্যালয় পাইছে আমাৰ তিতাবৰ এখন মানে যিহেতু ক'বলৈ গ'লে তিতাবৰে আমাৰ মিহিৰাম শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়খনৰ এখন কেনেকুৱা পুৰস্কাৰ লাভ কৰিছে? ছেকেণ্ড একেটা পেলাই ছেকেণ্ড যিহেতু আপোনালোকে তালে যিটো প্ৰগ্ৰেম একেবাৰে চলি আছিলে আৰু এয়াই প্ৰগ্ৰেমখিনি আপোনালোকে দেখুৱাইছে যিহেতু যাম অলপ দেখুৱাই কোন কেনেকুৱাকৈ কি লাভ কৰিছে এইকেইটা পৰা দেখুৱাই। বিচাৰ কৰি সহযোগিতা আগবঢ়াইছিল, সহায় আগবঢ়াইছিল তিতাবৰ মহকুমা প্ৰশাসনক শ্ৰীযুত আনন্দ বৰা, শ্ৰীযুত পলাশ শইকীয়া আৰু শ্ৰীযুত দীপেন মিছন। আমি তিনিওগৰাকী সন্মানীয় বিচাৰকক প্ৰথমতে আমি কোচ ৰাজমুখী লোকনৃত্য শিল্পী দলটিক মহকুমা প্ৰশাসনৰ তৰফৰ পৰা এখন মানপত্ৰ আৰু এটি বৃক্ষৰ পুলিৰে সন্মান প্ৰদৰ্শন কৰিব বিচাৰে। তিতাবৰ মহকুমা প্ৰশাসনৰ সন্মান গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছোঁ। ইয়াৰ পিছতে আমি পলাশ শইকীয়া ডাঙৰীয়া অন্যগৰাকী বিচাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইবাৰ আমি আটাইতকৈ আগৰ
যিসকল এতিয়া মই যিহেতু ষ্টেডিয়ামখনৰ ভিতৰত আছোঁ আপোনালোকে দেখিছে মোক যিহেতু পিছফালে বহুতখিনি ইয়াত যথেষ্ট মানে এন চি চি বিভাগৰ বিভিন্ন ধৰণৰ বিভাগৰ মানুহখিনি ইয়াতে যিহেতু আছে এতিয়া আৰু যিটো মানে প্ৰগ্ৰেম যিটো এতিয়া শেষ হ'ব লৈছে আপোনালোকে দেখিছে মোৰ পিছফালে ইয়াতে আমাৰ বাইদেউ আমাৰ এছ ডি অ' বাইদেউগৰাকী যিহেতু পতাকা উত্তোলন কৰা হ'ল।